নগাঁও চমুৱাগত কৰ্মী একতা দিৱস পালন। প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশত কৰ্মী একতা দিৱস উদযাপন কৰা হয়। তাৰ সমান্তৰালকৈ আজি নেহেৰু যুৱ কেন্দ্ৰৰ নগাঁৱৰ উদ্যোগত চমুৱাগৰ হাতীচুং চিত্ৰকলা বিদ্যালয়ত শিশু যুৱক যুৱতীসকলক লৈ এই দিৱসটি উদযাপন কৰা হয়। অনুষ্ঠানটিত বন্তি প্ৰজ্বলন, চাফাই অভিযান, বৃক্ষৰোপণ কৰি তাৰ পাছতে এই কৰ্মী একতা দিৱসৰ বাবে ৰাইজক সজাগ কৰিবলৈ এটা সমদল উলিওৱা হয়। বটদ্ৰৱাৰ পৰা আজহাৰ উদ্দিন আহমেদৰ ৰিপৰ্ট, খবৰ 24x7। জয় জয়তে মই আজি শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ সভাপতি সম্পাদকক ধন্যবাদ জনাইছোঁ। আজি 19 নৱেম্বৰ কৰ্মী দিৱস, একতা কৰ্মী দিৱস বা নেশ্যনেল ইণ্টিগ্ৰেশ্যন ডে বুলি কোৱা হয়। এইটো প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীৰ জন্মবাৰ্ষিকী উপলক্ষে পালন কৰা হয়। এইটো আমাৰ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ অধীনত পতা হৈছে, ইয়াত দিয়া হৈছে আৰু এইটো প্ৰগ্ৰাম ইয়াত কৰিবলৈ দিয়াৰ কাৰণে আমি ছাৰক, সভাপতি ছাৰক, সম্পাদক ছাৰক ধন্যবাদ জনাইছোঁ। এইটো প্ৰগ্ৰামৰ আজি যিটো প্ৰগ্ৰাম কৰ্মী একতা দিৱস, এইটো প্ৰগ্ৰামৰ মেইন উদ্দেশ্য হৈছে এইটো যে আমি একেলগে থাকিব লাগে, আমাৰ ছেকুলাৰিজিম থাকিব লাগে, যে এণ্টি যিটো কৰাপশ্যন আছে বা এণ্টি যিটো নেশ্যনেলিটি আছে এইটো থাকিব নালাগে, মানে আমাৰ একতা থাকিব লাগে। মেইন উদ্দেশ্য এইটো যে একতা দলেৰে আমি সকলোৱে বান্ধি থাকিব লাগে, যাতে কোনো ভেদাভেদ নাথাকে, কোনো ধৰ্মীয় ভেদাভেদ নাথাকে বা সামাজিক, আমাৰ সমাজত পাই আছোঁ আজিকালি বহুত হৈছে সামাজিক ব্যৱধান, তাৰপাছত ধৰি লওক ধৰ্মীয় মেৰুকৰণ বহুত হৈ আছে। সেইবিলাকৰ বিৰুদ্ধে যুঁজিবলৈ আজি প্ৰগ্ৰামটো কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমি মানে সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আমি এটা মানে এনেকুৱা এটা পৰ্যায়ত যাব লাগে যাতে আমাৰ মাজত কোনো ভেদাভেদ নাথাকে, সকলোৱে মিলি আমাৰ দেশখন, আমাৰ ৰাষ্ট্ৰখন আগুৱাই নিব পাৰোঁ।